সমস্যা হৈছে তাৰমানে আমাৰ মাদেকাঠা গাঁৱৰ প্ৰায় প্ৰায় 50 ঘৰ গিৰি একদম এই যোনটো বিলোপাৰ চাইড আছে প্ৰায় 50 ঘৰ গিৰি কি হ'ল পানী তল ডুব যাই আছে বাকীটো কথা নকওঁৱেই বাহিৰ চাইড গিলা আৰু আমাৰ যোনটো এটা তাৰমানে আমাৰ ঘৰে ঘৰে প্ৰায় আমাক কোনো ধৰণৰ ৰিলিফ দিয়া নাই আৰু কোনো ধৰণৰ চৰকাৰৰ পৰাই চাৱা চিতা কোনো কৰা নাই আৰু আমাৰ যোনটো ৰাস্তা আছে সেই ৰাস্তাটো কোনো ধৰণৰ আজি তাৰিখলৈকে প্ৰায় আজি 15-20 বছৰ হৈ গ'ল ইয়াতে কোনো চৰকাৰৰ ফালৰ পৰাই এক চপৰা মাটি দিয়া নাই সেইকাৰণে আমি বিনম্ৰভাৱে হেমন্ত বিশ্ব শৰ্মাক বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এই কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলে আমাক অতি শীঘ্ৰে যাতে আমাক ৰাস্তাটো কৰি দিয়ে আৰু আমাৰ ইয়াতে যিবিলাক কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্কুলত যোৱাৰ কাৰণে বহুত অসুবিধা পাইছে আৰু আমাৰ ইয়াত এটা ডোং এটা আছে আজি প্ৰায় বানপানী যোৱাৰ পৰাই এই ডোংটো কোনো ধৰণৰ একো চৰকাৰৰ ফালৰ পৰা হেৰি কৰা হোৱা নাই কিমান দিন ধৰি পানীত ডুব যাই আছে প্ৰায় আমি 10-12 দিনমান হ'ল প্ৰায় একদম কম 10-12 দিনৰ ওপৰত হেৰি হৈছে সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে আমাক এইখিনি ব্যৱস্থা কৰি দিয়ে যেন প্ৰশাসনৰ কোনোবা মানুহ বা বিটিআৰ চৰকাৰৰ অসম চৰকাৰৰ কোনোবা আহিছে নেকি নাই ইয়াত কোনো অসম চৰকাৰৰ বা বিটিআৰ চৰকাৰৰ কোনো ধৰণৰ ইয়াত যোগাযোগৰ বা ব্যৱস্থা বা কোনো ৰাস্তাৰ যি অহা যোৱাৰ কাৰণে কোনো ধৰণে একো হেৰি কৰা নাই তেওঁ আৰু আপোনালোকক ৰিলিফৰ ব্যৱস্থা সৰু বাচ্চাৰ খোৱা আহাৰ লগতে পশুধনৰ কিবা খাদ্য দিছে নেকি নাই নাই আমাক ইয়াত কোনো ধৰণৰ পশু পক্ষীৰ আৰু কোনো ধৰণৰ বা হেৰি দিয়া হোৱা নাই তেওঁ ৰিলিফ দিয়া নাই আমাৰ ইয়াত মোৰ ঘৰ মাদাৰকাটাত আমাৰ 10 দিন মান ধৰি বহুত বানপানী হৈছে স্কুলত যাব পৰা নাই ইমানেই সমস্যা হৈছে ফেলত আইন জেন কৰিব লগা হৈছে অসুবিধাৰ সন্মুখীন হৈছো আৰু ইমান পানী গৰু ছাগলৰ সমস্যা ঘৰ দুৱাৰ পানী উঠিছে বহুত আমি স্কুলত যাব লাগিলে কাপোৰ ইয়াত নহয় বেলেগত পিন্ধি হেলাই যাব লাগে বহুত অসুবিধাৰ সন্মুখীন হৈছে আমাৰ ৰিলিফ দিয়া নাই একো দিয়া নাই রাস্তা ঘাট তল গেছি মাদেকাঠাত বানপানী আর চলি তলি স্কুল যাব পারা নাই বানপানী ভিজি আছে গরু ছাগল থাকতে পারা নাই আকো দেওয়াই নাই সরকারে বহুত সমস্যা হয়েছে এগুলো সব ঘর সর ধুইছে তল গেছি গোটাই আকো পাওয়াই নাই সরকারের পাড়ায় পাওয়া নাই রিলিফ পাওয়া নাই চৰকাৰৰ কোনোবা মানুহ খবৰ ল'ব আই নাই